নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আছাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। আদৰ্শ বিদ্যালয় সংগঠনৰ ফালৰ পৰা বহুতখিনি পোষ্ট খালী হৈছে। ইয়াত টিচিং আৰু নন টিচিং পোষ্ট ওলাইছে আপোনালোকৰ। ইয়াত আপোনালোকৰ কণ্টেক্সুৱেল বুলি কৈছে 11 মাহৰ কাৰণে, কিন্তু ইয়াত কৈছে যে হুইচ মে বি এক্সটেণ্ডেড ছাবজেক্ট টু ছেটিছফেক্টৰী, অৰ্থাৎ ভাল পালে আপোনালোকৰ এইটো আগবঢ়াই নিব। ইয়াত আপোনালোকৰ টোটেল 148 পোষ্ট ওলাইছে। যদি পষ্ট গ্ৰেজুৱেট টিচাৰ 21টা চোৱা যায়, পষ্ট যদি চোৱা যায়, ছায়েন্সত 17টা, গ্ৰেজুৱেট টিচাৰ আৰ্টছত 15, তেনেকৈ আপোনাৰ ভাগ কৰি দিয়া হৈছে। তাৰপৰা লেবৰেটৰী এছিষ্টেণ্ট, যিটো আপোনাৰ নন টিচিং পোষ্ট হয়, ইয়াত আপোনালোকৰ পে'মেণ্টটো ফিক্স হ'ব, কিন্তু আপোনালোকৰ 5টা পোষ্ট ওলাইছে। তাৰপৰা ছায়েন্সৰ আৰ্টছত এনেকৈ আছে, আপোনালোকৰ প্ৰত্যেকটো পোষ্ট ভাগ কৰি দিয়া হৈছে। অনলাইন এপ্লাই কৰিবৰ কাৰণে আপোনালোকে avs.assam.gov.in যাবগৈ লাগিব। তাত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব। অনলাইন আবেদন 11 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে চলিব। গতিকে অনলাইন আবেদন ইতিমধ্যে মুকলি হৈ গৈছে। গতিকে আপোনালোকে 11 তাৰিখৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত অনলাইন আবেদন কৰিব পাৰিব। তাৰপিছত যিখিনি পোষ্ট আছে সেইখিনি আকৌ ভাগ কৰি দিয়া হৈছে ছাবজেক্ট ৱাইজ। গতিকে ছাবজেক্ট ৱাইজ আপোনালোকে পোষ্টখিনি চাই ল'ব, কোনটো ছাবজেক্টত কি পোষ্ট আছে। আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি উল্লেখ কৰিছে, সেইখিনি কথা মই আপোনালোকক জনাই দিওঁ, তাৰপিছত আপোনালোকে গম পাব। ইয়াত পষ্ট গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আপোনালোকক কৈছে যে পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন আৰ্টছ ফ্ৰম, অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী লাগিব, 55% মাৰ্কছ লাগিব, লগতে BEd কৰা হ'ব লাগিব। তেনেকৈ পষ্ট গ্ৰেজুৱেট টিচাৰ ছায়েন্সৰ ক্ষেত্ৰতো মাষ্টাৰ ডিগ্ৰী ছায়েন্স হ'ব লাগিব আৰু 50% মাৰ্কছ লাগিব। যিটো ছাবজেক্টত আপোনালোকে এপ্লাই কৰিব, মানে যিটো ধৰি লওক আপুনি হিষ্ট্ৰীত এপ্লাই কৰিছে, হিষ্ট্ৰী মেজৰ থাকিব লাগিব। আৰু ইয়াত এটা কথা উল্লেখ কৰিছে যে KK, IGNOU আৰু আইডল ধৰি লওক আপোনালোক ডিব্ৰুগড় ইউনিভাৰ্চিটি হওক, গুৱাহাটী ইউনিভাৰ্চিটিয়ে হওক, য'ৰ পৰা আপুনি কোৰ্চ কৰিছে সেই কোৰ্চ আপোনালোকে গ্ৰহণযোগ্য হ'ব বুলি কৈছে। অৰ্থাৎ ইয়াত আপোনালোকৰ ধৰা হ'ব, অৰ্থাৎ এলিজিবল হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে KK বা IGNOUৰ পৰা মাষ্টাৰ ডিগ্ৰী হওক বা গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে। তাৰপৰা আপোনালোকৰ শ্বৰ্ট লিষ্ট কেনেকুৱা হ'ব, অৰ্থাৎ আপোনাৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব। 100 মাৰ্কছৰ পাৰ্চেণ্টেজ অফ MA MSc যিসকল পষ্ট গ্ৰেজুৱেটৰ কাৰণে। তাৰপৰা 100 মাৰ্কছৰ পাৰ্চেণ্টেজ অফ BA BSc, এটা মাৰ্কছ লোৱা হ'ব আপোনালোকৰ BA BSc পৰা, MA MSc পৰা, তেনেকৈ আপোনালোকৰ এটা মানে মেৰিট বনোৱা হ'ব তেনেকৈ পষ্ট গ্ৰেজুৱেটৰ কাৰণে। তাৰপৰা গ্ৰেজুৱেটৰ কাৰণে ইয়াত কৈছে যে গ্ৰেজুৱেট হ'ব লাগিব, মেজৰ থকা হ'ব লাগিব, যিটো মেজৰ লৈ আপুনি যিটো কাৰণে এপ্লাই কৰিব তাত মেজৰ থাকিব লাগিব। তাৰপিছত 55% মাৰ্কছ থাকিব লাগিব। তাৰপৰা BEd কৰা হ'ব লাগিব বুলি উল্লেখ কৰিছে। তাৰপিছত এতিয়া গ্ৰেজুৱেট টিচাৰ ছায়েন্স আৰু মেথমেটিক্সৰ কাৰণে একেই, আপোনাৰ ফিল্ডখিনি ছেম হ'ব লাগিব। ইয়াতো আপোনালোক KK, IGNOU, আইডল আৰু গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি বা ডিষ্টেঞ্চত কৰা হ'লেও হৈ যাব। ইয়াতো আপোনালোকৰ প্ৰচেছটো কি, যিটো আপোনালোকৰ চিলেকশ্যন ক্ৰাইটেৰিয়াটো, ইয়াত আপোনালোকৰ 100 মাৰ্কছ BA BSc, তাৰপৰা SLC, তাৰপৰা HSৰ। তাৰপিছত এছিষ্টেণ্ট টিচাৰৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াত গ্ৰেজুৱেট হ'ব লাগিব, কিন্তু আপোনালোকৰ ইয়াত BEd প্ৰয়োজন নাই, DLEd হ'লে হৈ যাব। গ্ৰেজুৱেশ্যনত 55% মাৰ্কছ থাকিলে হৈ যাব। এছিষ্টেণ্ট টিচাৰ আৰ্টছৰ ক্ষেত্ৰত আৰ্টছ হ'ব লাগিব আৰু ছায়েন্সৰ ক্ষেত্ৰত ছায়েন্স হ'ব লাগিব। DLEd কৰা হ'লে হ'ব। ইয়াতো একেই, KK পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'লেও হ'ব, বা IGNOUৰ পৰা বা আইডলৰ পৰা আপোনালোকৰ মুঠতে গ্ৰেজুৱেশ্যন হ'লেই হ'ল আৰু DLEdটো লাগিব। ইয়াতো একেই কৈছে BA BSc মাৰ্কছ আৰু HSৰ মাৰ্কছ আৰু DLEdৰ মাৰ্কছ যোগ কৰা হ'ব। লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব ছায়েন্সত আৰু 55% মাৰ্কছ থাকিব লাগিব। ইয়াতো আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ সেইটো হৈছে যে HSত 100 মাৰ্কছৰ ধৰা হ'ব, তাৰ পাৰ্চেণ্টেজ ধৰা হ'ব। তেনেকৈ SLCও আপোনালোকৰ পাৰ্চেণ্টেজ লৈ পেলাই এটা কম্বাইন পাৰ্চেণ্টেজ কৰি পেলাই আপোনালোকৰ লিষ্টখন প্ৰিপেয়াৰ কৰা হ'ব, মেৰিট লিষ্ট দিয়া হ'ব। এপ্লিকেশ্যন ফিজটো যদি চাই, পষ্ট গ্ৰেজুৱেট টিচাৰ কাৰণে 350, গ্ৰেজুৱেট টিচাৰ কাৰণে 250, এছিষ্টেণ্ট টিচাৰ কাৰণে 200 আৰু লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে 150 টকা। তাৰপিছত যদি চাওঁ আমি বয়সৰ ক্ষেত্ৰত, বয়সত নিম্নতম 21 বছৰ আৰু সৰ্বাধিক 45 বছৰ, অৰ্থাৎ 21 বছৰ হ'ব লাগিব আৰু 45 বছৰতকৈ বেছি হ'ব নালাগিব। মই কৈছোঁ যে অনলাইন আবেদন কৰিবৰ কাৰণে avs.assam.gov.in গৈ আপোনালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন আবেদন কৰাৰ পিছতে আপোনালোকে যিটো পে'মেণ্ট আছে, যিটো কাৰণে এপ্লাই কৰিব তাৰ কাৰণে আপোনালোকে পে'মেণ্ট পে'মেণ্ট দিব লাগিব। তাত আপোনালোকে অনলাইন প্ৰচেছটোত গমেই পাব। গতিকে এইখিনি আপোনালোকে চাই ল'ব। ইয়াত আপোনালোকৰ হয়তো আৰু এইখিনি আছে আপোনালোকৰ। তাৰপিছত যেতিয়া আপোনালোকৰ মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব, তেতিয়া এটা প্ৰফিচিয়েঞ্চি টেষ্ট লোৱা হ'ব। ধৰি লওক আপোনালোকৰ টিচাৰৰ কাৰণে ইংলিছ অলপ জানিব লাগিব বুলি কৈছে, যিহেতু ইংলিছত পঢ়াব লাগিব। লোকেল লেংগুৱেজ জানিব লাগিব, তাৰপৰা ৰাইটিং স্কিল থাকিব লাগিব। এইখিনি আপোনালোকৰ টেষ্টিং কৰা হ'ব। তাৰপিছত আহিলে ডকুমেণ্ট ভেৰিফিকেশ্যন, ফটোগ্ৰাফ লাগিব, SLC এডমিট কাৰ্ড লাগিব, এজ প্ৰুফৰ কাৰণে মাৰ্কশ্বিট লাগিব, হায়াৰ ছেকেণ্ডেৰী পাছ চাৰ্টিফিকেট, মাৰ্কশ্বিট, গ্ৰেজুৱেশ্যনৰ মাৰ্কশ্বিট চাৰ্টিফিকেট এইবোৰ লাগিব আপোনালোকৰ। তেনেকৈ PGও আপোনালোকৰ মাৰ্কশ্বিট চাৰ্টিফিকেট, BEd DLEdৰো মাৰ্কশ্বিট চাৰ্টিফিকেট আপোনালোকৰ প্ৰয়োজন হ'ব আৰু স্কেন ছিগনেচাৰ এইখিনি আপোনালোকৰ
প্ৰয়োজন হ'ব। চিলেকশ্যন প্ৰচিডিউৰটো মই ক'লোঁ ইতিমধ্যে। প্ৰথম মেৰিট লিষ্ট প্ৰিপেৰেশ্যন কৰা হ'ব আপোনালোকৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি। তাৰপিছত টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট এটা হ'ব, যিটো আপোনালোকে এটেণ্ড কৰিব লাগিব। সেইটো আপোনালোকৰ লেবৰেটৰী এছিষ্টেণ্টৰ কাৰণে নহয় হয়তো, কিন্তু বাকী যি টিচাৰৰ কাৰণে আছে, টিচাৰৰ কাৰণে টিচিং প্ৰফিচিয়েঞ্চি টেষ্ট হ'ব। তাৰপিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত আপোনালোকৰ পাই যাব, অৰ্থাৎ ডাইৰেক্ট আপোনালোকে পাই যাব। গতিকে ইয়াত কোনো এক্সাম নহয়। গতিকে আপোনালোকে যিসকলৰ এলিজিবল ক্ৰাইটেৰিয়া আছে, অৰ্থাৎ এলিজিবিলিটি আছে, অৰ্থাৎ মিনিমাম আপোনালোকে যিখিনি দিছে সেইখিনি যদি আপোনালোকে ফুলফিল কৰে, তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ক'ত কৰিব? avs.assam.gov.in গৈ আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব।